قل أأنبئكم بخير من ذلكم للذين اتقوا عند ربهم جنات تجري من تحتها الأنهار কোৱা মই তোমালোকক এইবোৰ প্ৰস্তুতকৈ উৎকৃষ্ট কোনো বস্তুৰ সংবাদ দিমনে তেন্তে শুনা যিসকলে তাকৱা অৱলম্বন কৰে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে জান্নাত خالدين فيها وأزواج مطهرة ورضوان من الله والله بصير بالعباد যাৰ তলত নদীসমূহ প্ৰবাহিত হয় তাত তেওঁলোক স্থায়ী হ'ব আৰু আছে পবিত্ৰ স্ত্ৰীসকল লগতে আল্লাহৰ তৰফৰ পৰা সন্তুষ্টি আৰু আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা الذين يقولون ربنا إننا آمنا فاغفر لنا ذنوبنا وقنا عذاب النار যিসকলে কয় হে আমাৰ প্ৰতিপালক নিশ্চয় আমি ঈমান আনিছো গতিকে তুমি আমাৰ গুনাহসমূহ ক্ষমা কৰি দিয়া আৰু আমাক জাহান্নামৰ শাস্তিৰ পৰা ৰক্ষা কৰা الصابرين والصادقين والقانتين والمنفقين والمستغفرين بالأسحار তেওঁলোক ধৈৰ্যশীল সত্যবাদী অনুগত দানশীল আৰু ৰাতিৰ শেষ ভাগত ক্ষমা প্ৰাৰ্থনাকাৰী شهد الله أنه لا إله إلا هو والملائكة وأولو العلم قائما بالقسط لا إله إلا هو العزيز الحكيم আল্লাহে সাক্ষ্য দিয়ে যে নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য ইলা নাই আৰু ফিৰিস্তাসকল লগতে জ্ঞানীসকলেও এই সাক্ষ্য দিয়ে তেওঁ ন্যায় নীতিৰ ওপৰত প্ৰতিষ্ঠিত আল্লাহৰ বাহিৰে আন কোনো সত্য ইলা নাই তেওঁ পৰাক্ৰমশালী প্ৰজ্ঞাময় إن الدين عند الله الإسلام وما اختلف الذين أوتوا الكتاب إلا من بعد ما جاءهم العلم بغيا بينهم নিশ্চয় ইছলামেই হৈছে আল্লাহৰ ওচৰত একমাত্ৰ মনোনীত দিন আৰু যিসকলক কিতাপ প্ৰদান কৰা হৈছিল সিহঁতে কেৱলমাত্ৰ পৰস্পৰ বিদ্বেষবশতঃ ومن يكفر بآيات الله فإن الله سريع الحساب সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছতো মতানক্য কৰিছিল এটাকে যিয়ে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিব তেন্তে সি জানি থোৱা উচিত যে নিশ্চয় আল্লাহে হিচাপ গ্ৰহণ কৰাত পলম নকৰে فإن حاجوك فقل أسلمت وجهي لله ومن اتبعني وقل للذين أوتوا الكتاب والأميين أأسلمتم এটাকে সিহঁতে যদি তোমাৰ লগত বিতৰ্কত লিপ্ত হয় তেন্তে তুমি কোৱা মই আল্লাহৰ ওচৰত আত্মসমৰ্পণ কৰিছো আৰু মোৰ অনুসাৰীসকলেও আৰু যিসকলক কিতাপ দিয়া হৈছে সিহঁতক আৰু নিৰক্ষৰসকলক কোৱা فإن أسلموا فقد اهتدوا وإن تولوا فإنما عليك البلاغ والله بصير بالعباد তোমালোকেও আত্মসমৰ্পণ কৰিছা নেকি যদি সিহঁতে আত্মসমৰ্পণ কৰে তেন্তে নিশ্চয় সিহঁতে হিদায়ত পাব আনহাতে যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে তোমাৰ কৰ্তব্য হৈছে কেৱল প্ৰচাৰ কৰা আৰু জানি থোৱা আল্লাহ বান্দাসকলৰ বিষয়ে সম্যক দ্ৰষ্টা ইন্নাল্লাযীনা ইয়াকফুৰুনা বিআয়াতিল্লাহি ويقتلون النبيين بغير حق ويقتلون الذين يأمرون بالقسط من الناس فبشرهم بعذاب أليم নিশ্চয় যিসকলে আল্লাহৰ আয়াতসমূহৰ লগত কুফৰি কৰে অন্যায়ভাৱে নবীসকলক হত্যা কৰে আৰু তেওঁলোকক হত্যা কৰে যিসকলে মানুহৰ মাজত ন্যায়পৰায়ণতাৰ নিৰ্দেশ দিয়ে তুমি সিহঁতক যন্ত্ৰণাদায়ক শাস্তিৰ সংবাদ দিয়া أولئك الذين حبطت أعمالهم في الدنيا والآخرة وما لهم من ناصرين ইহঁতে হৈছে সেইসকল লোক যিসকলৰ আমল পৃথিৱী আৰু আখিৰাতত নিষ্ফল হৈছে আৰু সিহঁতৰ কোনো সহায়কাৰীও নাই ألم تر إلى الذين أوتوا نصيبا من الكتاب يدعون إلى كتاب الله
يدعون إلى كتاب الله ليحكم بينهم ثم يتولى فريق منهم وهم معرضون তুমি সিহঁতৰ প্ৰতি লক্ষ্য কৰা নাই নে যিসকলক কিতাপৰ অংশ বিশেষ প্ৰদান কৰা হৈছিল সিহঁতক আল্লাহৰ কিতাপৰ ফালে আহ্বান কৰা হৈছিল যাতে সিহঁতৰ মাজত থকা বিবাদসমূহ মীমাংসা কৰি দিয়ে তাৰ পিছতো সিহঁতৰ এদল লোকে বিমুখ হৈ উভতি গ'ল ذلك بأنهم قالوا لن تمسنا النار إلا أياما معدودات وغرهم في دينهم ما كانوا يفترون এইটো এই কাৰণে যে সিহঁতে কয় মাত্ৰ কেইটামান দিনৰ বাহিৰে জুয়ে আমাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰিব দৰাচলতে সিহঁতৰ নিজৰ দিন সম্পৰ্কে সিহঁতৰ মিছা উদ্ভাৱনে সিহঁতক প্ৰবঞ্চিত কৰিছে فكيف إذا جمعناهم ليوم لا ريب فيه ووفيت كل نفس ما كسبت وهم لا يظلمون এতেকে সেইদিনা সিহঁতৰ কি অৱস্থা হ'ব যিদিনা আমি সিহঁতক একত্ৰিত কৰিম যি দিৱস সম্পৰ্কে কোনো সন্দেহ নাই আৰু প্ৰত্যেককে সিহঁতৰ অৰ্জিত আমলৰ প্ৰতিদান পৰিপূৰ্ণভাৱে দিয়া হ'ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব قل اللهم مالك الملك تؤتي الملك من تشاء وتنزع الملك ممن تشاء কোৱা হে সৰ্বভৌম শক্তিৰ মালিক আল্লাহ তুমি যাক ইচ্ছা কৰা ক্ষমতা প্ৰদান কৰা আৰু যাৰ পৰা ইচ্ছা কৰা ক্ষমতা কাঢ়ি লোৱা যাক ইচ্ছা কৰা তুমি সন্মানিত কৰা وتعز من تشاء وتذل من تشاء بيدك الخير إنك على كل شيء قدير আৰু যাক ইচ্ছা কৰা তুমি অপমানিত কৰা তোমাৰ হাততে যাৱতীয় কল্যাণ নিশ্চয় তুমি সকলো বস্তুৰ ওপৰত ক্ষমতাবান تولج الليل في النهار وتولج النهار في الليل وتخرج الحي من الميت وتخرج الميت من الحي وترزق من تشاء بغير حساب তুমি এই ৰাতিক দিনৰ মাজত আৰু দিনক ৰাতিৰ মাজত প্ৰৱেশ কৰোৱা তুমি এই মৃতৰ পৰা জীৱন্তৰ আবিৰ্ভাৱ ঘটোৱা আকৌ জীৱন্তৰ পৰা মৃতৰ আবিৰ্ভাৱ ঘটোৱা আৰু যাক তুমি ইচ্ছা কৰা অপৰিমিত জীৱিকা প্ৰদান কৰা لا يتخذ المؤمنون الكافرين أولياء من دون المؤمنين মুমিনসকলে যেন মুমিনসকলৰ বাহিৰে কাফিৰসকলক অভিভাৱক বা অন্তৰংগ বন্ধুৰূপে গ্ৰহণ নকৰে ومن يفعل ذلك فليس من الله في شيء إلا أن تتقوا منهم تقاه ويحذركم الله نفسه وإلى الله المصير আৰু যিয়ে এনেকুৱা কৰিব তাৰ লগত আল্লাহৰ কোনো সম্পৰ্ক নাই কিন্তু যদি তোমালোকে সিহঁতৰ পৰা আত্মৰক্ষাৰ বাবে সতৰ্কতা অৱলম্বন কৰা তেন্তে বিষয়টো সুকীয়া আৰু আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু জানি থোৱা আল্লাহৰ ফালেই তোমালোকৰ প্ৰত্যাৱৰ্তন قل إن تخفوا ما في صدوركم أو تبدوه يعلمه الله ويعلم ما في السماوات وما في الأرض والله على كل شيء قدير কোৱা তোমালোকৰ অন্তৰত যি আছে সেয়া যদি তোমালোকে গোপন কৰা অথবা ব্যক্ত কৰা তথাপিও আল্লাহে সেয়া জানে আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেয়াও তেওঁ জানে আনকি আল্লাহ সকলো বস্তুৰ ওপৰতে ক্ষমতাৱান يوم تجد كل نفس ما عملت من خير محضرا وما عملت من سوء تود لو أن بينها وبينه أمدا بعيدا যিদিনা প্ৰত্যেকেই নিজৰ ভাল আমল আৰু বেয়া আমল উপস্থিত পাব সেইদিনা সি কামনা কৰিব যদি তাৰ আৰু ইয়াৰ মাজত বিশাল ব্যৱধান হ'লেহেঁতেন ويحذركم الله نفسه والله رؤوف بالعباد আল্লাহে তোমালোকক তেওঁৰ নিজৰ বিষয়ে সাৱধান কৰিছে আৰু আল্লাহ বান্দাসকলৰ প্ৰতি অত্যন্ত স্নেহশীল قل إن
كنتم تحبون الله فاتبعوني يحببكم الله ويغفر لكم ذنوبكم والله غفور رحيم কোৱা তোমালোকে যদি আল্লাহক ভাল পোৱা তেন্তে মোক অনুসৰণ কৰা আল্লাহে তোমালোকক ভাল পাব আৰু তোমালোকৰ অপৰাধসমূহ ক্ষমা কৰিব আল্লাহ অত্যন্ত ক্ষমাশীল পৰম দয়ালু قل أطيعوا الله والرسول فإن تولوا فإن الله لا يحب الكافرين কোৱা তোমালোকে আল্লাহ আৰু ৰাসূলৰ আনুগত্য কৰা তাৰ পিছতো যদি সিহঁতে মুখ ঘূৰাই লয় তেন্তে জানি থোৱা আল্লাহে নিশ্চয় কাফিৰসকলক পছন্দ নকৰে